নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ দ্য অথৰ অফ দ্য বুক দ্য গড অফ স্মল থিংছ? দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী হ'ল অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ দ্য ইউনাইটেড কিংডম? ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম হ'ল পাউণ্ড ষ্টাৰ্লিং। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ভিক্টোৰিয়া মেমৰিয়েল ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান চিটি? ভিক্টোৰিয়া মেমৰিয়েল ভাৰতৰ কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভিক্টোৰিয়া মেমৰিয়েল ভাৰতৰ পশ্চিমবংগ ৰাজ্যখনৰ কলকাতা চহৰখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ গেছ মেক্স আপ দ্য মেজৰিটি অফ আৰ্থছ এটমছফিয়াৰ? পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম হ'ল নাইট্ৰজেন গেছ, আৰু পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ হ'ল 78%। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8,000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয়, আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব, আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ মনুমেণ্ট ইজ অফেন কল্ড দ্য চিম্বল অফ লাভ? কোনটো স্মৃতিসৌধক প্ৰায়ে প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। তাজমহলক প্ৰায়ে প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন দ্য নৰ্থ অফ ইণ্ডিয়া? ভাৰতৰ উত্তৰ দিশত অৱস্থিত পৰ্বতমালাখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ উত্তৰ দিশত অৱস্থিত পৰ্বতমালাখনৰ নাম হ'ল হিমালয় পৰ্বতমালা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ফেষ্টিভেলছ? কোনখন দেশক উৎসৱৰ ভূমি বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতবৰ্ষক উৎসৱৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ফ্ৰম হুইচ গ্লেচিয়াৰ ডাজ দ্য ৰিভাৰ যমুনা অৰিজিনেট? কোনটো হিমবাহৰ পৰা যমুনা নদীৰ উৎপত্তি হৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। যমুনোত্ৰী হিমবাহৰ পৰা যমুনা নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য আইলেণ্ড অফ ডিয়েগো গাৰ্চিয়া ইজ লোকেটেড ইন হুইচ অ'চেন? ডিয়েগো গাৰ্চিয়া নামৰ দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ডিয়েগো গাৰ্চিয়া নামৰ দ্বীপটো ভাৰত মহাসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাছড? ভাৰত চৰকাৰ আইন কেতিয়া গৃহীত কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1935 চনৰ 4 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য আমাজন ৰিভাৰ ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট? আমাজন নদী কোনখন মহাদেশত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। আমাজন নদীখন দক্ষিণ আমেৰিকা মহাদেশখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ দ্য মান্থ অফ ফাগুন? ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কোনটো উৎসৱ উদযাপন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱটো উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ বুক ডিলছ উইথ দ্য হিষ্ট্ৰী অফ কাশ্মীৰ? কাশ্মীৰৰ ইতিহাসৰ বিষয়ে কোনখন কিতাপত উল্লেখ আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। কাশ্মীৰৰ ইতিহাসৰ বিষয়ে ৰাষ্ট্ৰৰংগিনী কিতাপখনত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে,
হু ৰোড দ্য বুক ৰাষ্ট্ৰৰংগিনী ৰাষ্ট্ৰৰংগিনী পুথিখন কোনে লিখিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ৰাষ্ট্ৰৰংগিনী পুথিখন কলহনে ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে where is the কানহা নেশ্যনেল পাৰ্ক located in India কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কানহা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে what was the name of the English weekly magazine edited by Mahatma Gandhi মহাত্মা গান্ধীয়ে সম্পাদনা কৰা ইংৰাজী সাপ্তাহিক আলোচনীখনৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাত্মা গান্ধীয়ে সম্পাদনা কৰা ইংৰাজী সাপ্তাহিক আলোচনীখনৰ নাম আছিল ইয়ং ইণ্ডিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে হু বিকেম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টুৱাইচ ইন এ ৰ একেৰাহে কোনে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি একেৰাহে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকী হ'ল ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ 1952 চনৰ পৰা 1962 চনলৈকে মুঠ দুবাৰ প্ৰথমবাৰ 1952 চনত আৰু দ্বিতীয়বাৰ 1957 চনত নিৰ্বাচিত হৈ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ ইন ফিজিক্স পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আছিল চি.ভি. ৰমন নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুজ মেমৰি ইজ 13th ফেব্ৰুৱাৰী সেলিব্ৰেটেড এজ ওমেন্স ডে এভৰি ইয়াৰ কাৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি সৰোজিনী নাইডুৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ৰিভাৰ ফৰ্মছ দ্য ডেল্টা অফ সুন্দৰবন কোনখন নদীয়ে সুন্দৰবনৰ বদ্বীপ গঠন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গংগা ব্ৰহ্মপুত্ৰ আৰু মেঘনা এই তিনিওখন নদীয়ে বংগোপসাগৰত সুন্দৰবনৰ বদ্বীপ গঠন কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল আইপিএছ অফিচাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা আইপিএছ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰথম মহিলা আইপিএছ বিষয়াগৰাকী আছিল কিৰণ বেদী নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য হাইয়েষ্ট এৱাৰ্ড ইন লিটাৰেচাৰ ইন ইণ্ডিয়া সাহিত্য বিষয়ত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি সাহিত্য বিষয়ত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো হ'ল জ্ঞানপীঠ বঁটা ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হুইচ ৱাজ দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং ইন আছাম অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো ইয়াৰ উত্তৰটো হ'ব এ অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হ'ল ফুলগুৰিৰ ধাৱা আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হু গেভ ডক্টৰ ভূপেন হাজৰিকা দ্য টাইটেল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই